গাইজ এইটো মোৰ এটা খেতি পথাৰৰ এটা ভূমি আছিলে। ইয়াতে মোৰ 4 বিঘা বাও ধান ইচিছিলোঁ, 4 পুৰা ইয়াৰ পৰা একদম মূৰলৈকে। আৰু সেই মূৰত হালিডাৰ ৰুইছিলোঁ সিদিনাই, একে নিশাই বুঢ়াই পেলালে। চাওক ৰাইজ, এয়া মোৰ খেতিডৰা। ইয়াতে মই বাও দিছিলোঁ, এতিয়া কি ক'ম, উপায় নাই। আৰু কাষতে হামিংবাৰ্ড যিটো স্কুল তাত ডুবি আছে পুৰা। হামিংবাৰ্ড স্কুল এটা পানী হয় একদম চাৰিওফালে। এতিয়া মই ৱালটো চাইছোঁ, মই হামিংবাৰ্ড গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। এয়া হৈছে হামিংবাৰ্ড স্কুল, এইটো চাইছে আপোনালোকে। গোটেই বানত ডুবি গৈছে, পানী গোটেই পৰিৱেশটো আপোনাক দেখুৱাইছোঁ। আৰু পানীৰ যিটো পৰিৱেশ আপোনাৰ চাইছে, মই গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব মোৰ এই গোটেই হেৰিটো। মই এতিয়া দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে বহুত সমস্যা হৈছে ইয়াতে, পানী আঁতৰলৈকে পানী, মানে প্ৰায় ফিল্ডত এটা 3 ফুটৰ ওপৰত পানী আহিছে। গোটেই এটা স্তব্ধ হৈ পৰিছে ইয়াতে, য'ত ডেইলি মানুহ ইয়াতে ভৰ্তি হৈ থাকে, ল'ৰা ছোৱালী ভৰ্তি হৈ থাকে। এতিয়া বৰ্তমান একদম পানীতে ভৰি গৈ আছে। চাই থাকিব। এইটো কল, কেঁচা কল, পালে নাও বনাই আছে, চাইছে। পচলা নাও বনাই আছে ৰাইজে বাৰিষাত বাবৰ কাৰণে। এইটো চাওক, বাৰিষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে। পচলা ভোৰ মাজুলীৰ কাৰণে খুবেই ফেমাছ এইটো নদী, এইটো নাও। এইটো আমি পচলা ভোৰ বুলি কয়। আৰু এই পচলাবোৰে এক সময়ত বহুত কাম কৰে। ইয়াৰ দ্বাৰা বহুতো আপুনি গোটেই বাৰিষাত আপুনি চলাব পাৰে ধুনীয়াকৈ, ঘাঁহ চাহ কাটিব পাৰে গোটেই। আৰু किमान दो ऐसे दीपक बोले। हाँ, बहुत वहाँ पे गहरा है। अच्छा, इतना पानी हो जा रहा है वहाँ पे ना। हम अच्छा, लोग के रूम पे उठने के लिए। अच्छा, अभी ये बनाना का जो आप लोग ये नाव बना रहे हैं, ये किसके लिए? तो हम लोग बाहर से, हम लोग को तो बहुत ज्यादा एक्सपीरियंस नहीं है। अच्छा, पर यहाँ का मिसिंग जो लोग हैं ओके, वो हमको सिखा रहे हैं कि कैसे ये नाव को बनाते हैं। ओह अच्छा, तो ग्रेट हम लोग ग्रेट कल ग्रेट ग्रेट। केला काट के ओह, उसको सब ज्वाइंट कर रहे हैं। या तो ये पूरा पानी पे तैरता रहेगा। हाँ, और इस नाव को कहते हैं कोलभूर। हाँ, नाव। कोलभूर, हाँ, कोलभूर। अच्छा, এইটো চাইছে নাওবোৰ বনাইছে। नाव बन के तैयार आ गया हम लोग का। नाव बन के तैयार हो गया। अभी नाव को लेके जाने के लिए कोशिश कर रहे हैं। देखो 3 आदमी उतार है। हाँ, अच्छा है। अरे हमको जाने के लिए बनाया था, जरूरी काम है। कहाँ पे लेके जाएगा इसको? हाँ, पहले नाव लेके जाना पड़ेगा रूम पे। মাজুলীৰ সম্বল আমি ক'ব পাৰি, এটা মাজুলীৰ বিপদৰ এক সম্বল, যিটো দুৰ্যোগ বাৰিষাৰ সময়ত এইটোৱে আমি সম্বল হিচাপে ব্যৱহাৰ কৰোঁ। আৰু ইয়াৰ পৰাই আমি অহা যোৱা কৰোঁ। চাওক, আৰামত যাব পাৰে। গৈ আছে, একদম গৈ আছে, ধুনীয়া হৈছে পুৰা হেৰি আছে। দেখো দেখো, ইহঁতে বাহিৰৰ মানুহ হয় একচুৱেলি, অভিজ্ঞতাটো নাই, মানে আজি নিজে এক্সপেৰিমেণ্ট কৰিছে নাওটো বনাই পেলাই কেনেকুৱা ইহঁতৰ এইটো
चलो दीपक चलो चलो ইহঁতে বাহিৰৰ হয় এটা নতুনকৈ এটা এয়া অভিজ্ঞতা ইহঁতে শিকিছে दीपक आता है ना हम ओके বাৰিকাৰ গোটেই হামিকমাৰ স্কুলৰ যিটো কেম্পাছ গোটেই বাউণ্ডাৰীৰ ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ চাইছে আপোনালোকে চাইছে গোটেই ঘৰৰ হেৰিটোবিলাক চাইছে পানীয়েই পানী গোটেইটো सब जगह पानी पानी सब जगह पानी है पानी सब जगह पानी है ना जा पाएंगे क्या वो पैदल आएगा वो ओ जा पाएंगे रास्ते दिक्कत नहीं थोड़ा ज्यादा और हाँ हाँ तो चप्पल खुल के जाने में अच्छा होगा हाँ मैं आ रहा है बस এইটো এখন চাংঘৰ আছিলে হামিংবাৰী স্কুলৰ এইটো ডুবু এই তালৈকে ইহঁতে পচলাবোৰ নাও বনাই পেলাই গৈ আছেগৈ তাত থাকিবৰ কাৰণে চাইছে অলমষ্ট ডুবি গৈছে মানে প্ৰায় 1 ফুট এনেকৈ বাকী আছে প্ৰতি বছৰে পানী হয় একচুৱেলি এইটো এটা অলপ ঢৰ ছাইড হয় মাজুলী মানে এটা পানীৰ জেগা হয় তো এইকাৰণে চাংঘৰ ষ্টাফবিলাকে থাকিবৰ কাৰণে বনাইছিলে এইটো ডুবি যায় কেতিয়াবা এনেকুৱাটো পৰিৱেশ হৈছে চাইছে এয়া হোষ্টেল হয় হোষ্টেলটো এটা পানীৰ মাজতে আবদ্ধ হৈ আছে চাইছে আপোনালোকে তো হামিংবাৰী স্কুলৰ হোষ্টেল ইফালে যাবৰ কাৰণে ইয়াতে নাও ৰেডি কৰি থৈছে ইয়াৰ পৰা নাওৰে যাব পাৰি এইটো নাও আছে এই নাৱেদি লৈ পেলাই তাত যাব পাৰে এই স্কুলটোৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ এয়া হোষ্টেল হয় এইটো বহুত দূৰত আছে সেইকাৰণে মই জুম কৰি পেলাই দেখুৱাই আছোঁ আপোনালোকে চাওক গোটেই পৰিৱেশটো পানীৰ মাজত আছে দেখিবলৈ পাইছে আপোনালোকে